নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও ফিক্স ট্ৰেকিং নিউজ। আজি হৈছে 9 জুলাই, আজি হৈছে অন্তিম তাৰিখ। আজি এই কাম নকৰিলে নাপাব অৰুণোদয় আঁচনি ৩,০০০ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে ভাল খবৰ। বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিখন জিলাতে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাই পৰিব। বিজেপি চৰকাৰ সোণোৱালী সুযোগ। কেৱল এয়াই নহয়, আত্মীয়কোটত 10,000 টকাৰ চেক পোৱা নাই নেকি আপুনি? তেনে ক্ষেত্ৰত পুনৰ সকলো মহিলাক আত্মীয়কোটত 10,000 টকাৰ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ ধন পাবলৈ হ'লে আজিয়ে কৰক এই কাম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে জৰুৰী জাননী জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিখন জিলাই জিলাই এই জৰুৰী জাননী জাৰি কৰিছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা। অৰুণোদয় 3.0 হিতাধিকাৰীলৈ 9 জুলাই অন্তিম তাৰিখ। আজি হৈছে 9 জুলাই, আজি হৈছে অন্তিম তাৰিখ আৰু 12 বজাৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আজিৰ ভিতৰতে হিতাধিকাৰী কৰক আধাৰ কাৰ্ড আপডেট। যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ড আপডেট কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। আপুনি কেনেকৈ আধাৰ কাৰ্ড আপডেট কৰিব? নিৰ্ধাৰিত সময়ৰ ভিতৰতে এই কাম নকৰিলে কৰ্তন হ'ব আপোনাৰ নাম তালিকাৰ পৰা। বেংক একাউণ্টৰ সৈতে সংযোগ কৰক আপোনাৰ আধাৰ নম্বৰ। আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আপুনি লিংক কৰিছেনে? যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত এতিয়াই ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে ডিবিটি লিংক কৰিব পাৰিব। কেনেকৈ কৰিব যদি আপোনালোকে নাজানে, নিশ্চয় আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি ৰাতি 12 বজাৰ পূৰ্বে কৰিব লাগিব। অৰুণোদয় 3.0 লৈ নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে এই জৰুৰী জাননী। প্ৰতিখন জিলাই জিলাই পঞ্চায়তৰ জৰিয়তে এই জাননী জাৰি কৰা হৈছে। 9 জুলাইৰ ভিতৰতে বেংকত গৈ আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অন্যথা অৰুণোদয়ৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন পাবলৈ হ'লে আজিয়ে কৰক এই কাম। হয়, অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? যদি আপুনি এই কাম কৰা নাই আজিৰ দিনৰ ভিতৰতে আপুনি কৰাই লৈ ল'ব লাগিব, অন্যথা আপোনাৰ বেংক একাউণ্টত আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ টকা নোসোমায়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা আৰু আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব, যাতে যিসকল হিতাধিকাৰী কৰা নাই সেইসকল হিতাধিকাৰী যাতে অতি শীঘ্ৰে কৰাই ল'ব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে। কোনে কোনে পাব আৰু কোন কোন হ'ব বঞ্চিত, দিয়া হৈছে নতুনকৈ গাইডলাইন। অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰী। কেৱল অসমৰ স্থায়ী বাসিন্দা যোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই সুবিধা। গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়তে প্ৰদান কৰা নহ'ব এই আঁচনিৰ সুবিধা। বঞ্চিত হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীসকল। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰী হ'ব বঞ্চিত। কেৱল এয়াই নহয়, বেঞ্চাৰ শিক্ষানুষ্ঠান চৰকাৰী পলিটেকনিক নিয়মীয়া ছাত্ৰীসকলে নাপাব এই সুবিধা। কেৱল এয়াই নহয়, স্নাতকৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষা অনুষ্ঠানত। আৰু এই আঁচনিৰ আওতাত নাথাকিব ব্যক্তিগত প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী। সৰ্বাধিক 10 মাহৰ বাবে AHS ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 800 টকা বেংক একাউণ্টত আৰু সৰ্বাধিক 10 মাহৰ বাবে স্নাতকোত্তৰ ছাত্ৰীয়ে প্ৰতিমাহতে বেংক একাউণ্টত লাভ কৰিব 1250 টকাকৈ। কেৱল এয়াই নহয়, স্নাতকোত্তৰ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকা বেংক একাউণ্টত। নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিয়ম বান্ধি দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যদি এই আঁচনিৰ সুবিধা আপুনি ল'বলৈ বিচাৰে তেনে ক্ষেত্ৰত কেতিয়াৰ পৰা এইকেইটা আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত আৰু 1 আগষ্টৰ পৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এইসমূহ আঁচনিৰ টকা সোমাই যাব। যদি এইকেইটা আঁচনিত নাম আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো এক্টিভ কৰি ৰাখক, নহ'লে আপোনাৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ টকা নোসোমাব। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আকৌ বাঢ়িব নেকি পেট্ৰল ডিজেলৰ মূল্য ইৰাণ আমেৰিকাৰ সংঘাতে কঁপাইছে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ আৰু মধ্যপ্ৰাচ্যৰ পুনৰ উত্তপ্ত হোৱাৰ লগে লগে বাঢ়িছে ইন্ধনৰ মূল্য বৃদ্ধিৰ আশংকা আন্তঃৰাষ্ট্ৰীয় বজাৰত সুৰসুৰে পাৰিছে খাৰুৱা তেলৰ মূল্য কেৱল এয়াই নহয় হঠাৎ 5% অধিক বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য হৰমুজ প্ৰণালীত সৃষ্টি হোৱা সংকেতে এতিয়া চিন্তাত পেলাইছে বিশ্ব অৰ্থনীতিক আৰু বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ তীব্ৰ আশংকা আমেৰিকাৰ টেক্স ইণ্টাৰমিডিয়েট WTIৰ মূল্য প্ৰায় 5.5% বৃদ্ধি আৰু প্ৰতিবেদনত হৈছেগৈ প্ৰায় $74.5 আৰু খাৰুৱা তেলৰ মূল্য অতি শীঘ্ৰে স্পৰ্শ কৰিব $100 সীমা আৰু ইৰাণ আৰু এইবাৰ মাত্ৰ আক্ৰমণ কৰিলে পৰিস্থিতি আৰু হ'ব ভয়ংকৰ আকৌ বাঢ়িব নেকি পেট্ৰল ডিজেলৰ মূল্য ইয়াক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী উজনিৰ পৰা নামনিলৈকে বতৰৰ ল'ব কালৰূপ বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে ৰাজ্যৰ 8খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট আৰু 24খন জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে ইফালে এজাক বৰষুণে বুৰিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত বহু অঞ্চলত কৃত্ৰিম বনৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন গুৱাহাটীৰ মালিগাঁৱৰ ৰাজপথত আবদ্ধ হৈছে বৰষুণৰ পানী অঞ্চলটোৰ বহু লোকৰ ঘৰৰ ভিতৰত সোমাল পানী আৰু মহানগৰী পৰিষ্কাৰৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে প্ৰশাসনে আৰু প্ৰশাসনৰ জৰিমনাৰ বিপৰীতে জাবৰ জোঁথৰৰ মহানগৰীবাসী সাৱধান হওক ৰাজ্যবাসী বৰ্তমান আপোনাৰ জিলাত বৰষুণৰ পৰিস্থিতি কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগিব ৰেচন কাৰ্ড এটা সমষ্টিত লাখ লাখ লোক আছে এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে সংসদত আৰু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000কেহে দিয়া হয় ৰেচন কাৰ্ডৰ সুবিধা সমষ্টিত মানুহ আছে লাখ লাখ কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000 বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক লৈ চৰকাৰক এনেকুৱাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰেচন কাৰ্ডক লৈ গজৰি উঠিছে বিধায়ক আব্দুল সোবহান আলী চৰকাৰে বিধানসভাত চৰকাৰক জবাবদিহি কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড নাই নেকি নিশ্চয় আপুনি এটা কমেণ্ট কৰিব ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত থাকি অসমীয়া জাতিক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰাজ্যত আৰম্ভ হৈছে বৰ্ষাৰ জেহাদ মুখ্যমন্ত্ৰীৰ লগতে অসমীয়াক অপমান বাংলাদেশী সংগঠনৰ আৰু মুখ্যমন্ত্ৰীৰ কথা আমি গুৰুত্ব নিদিওঁ বুলি এনেকুৱাকৈ হুংকাৰ দিছে তেওঁৰ কথাৰ বেলু নাই আমি অসমীয়া লিখিবলৈ অসমীয়া নহয় আমি বাংলাভাষী মুছলমান আমি বাংলা ভাষাহে লিখিম বুলি বৃহৎ মন্তব্য কৰিছে অসমীয়া বুলি কোনো জনগোষ্ঠী নাই আৰু অসমীয়া মানুহ নামেৰে কোনো জাতিও নাই 1600 বছৰ পূৰ্বে প্ৰতিষ্ঠিত ভাষা বঙালী আৰু অসমীয়া আজিলৈকে সংজ্ঞা দিব নোৱাৰিলে যদি সংজ্ঞাই নাই তেন্তে কেনেকৈ জাতি হ'ল অসমীয়াই অসম বুলি কোৱা এইখন অসম নহয় আৰু ইয়াৰ প্ৰকৃতহে বংগহে নিজকে অসমীয়া বুলি কোৱা সকলোতকৈ আমি প্ৰথম আহিছোঁ আৰু গতিকে আমি কিয় অসমীয়া লিখিম আমাৰ দৰে বাংলাভাষীক অসমীয়া লিখিবলৈ কোৱা অসাংবিধানিক বংগৰ মাটিতে অসম হৈছে 1912 চনত আৰু চৰকাৰে কোনো জাতিৰ জন্ম দিব নোৱাৰে প্ৰথমতে সংবিধানত জাতি কাক পায় জানি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে নাজানে জাতিৰ সংখ্যা মুখ্যমন্ত্ৰীয়ে লিখা ডক্টৰেট কি ভেলু আছে বুলি মন্তব্য কৰিছে 2 লাখ টকা দিলে ডক্টৰেট কিনিবলৈ পোৱা যায় আৰু এতিয়াও সাহিত্যক নহয় বুদ্ধিজীৱী নহয় অসমত এটা সময়ত অসমীয়া ভাষাই নাইকিয়া হৈ যাব অসমীয়াৰ উগ্ৰবাদী গোলামীৰ বাবে ভাষা হেৰুৱাব যদি ভাষাই নাথাকে ক'ৰ পৰা জাতি থাকিব আৰু সেই অসমীয়াই এতিয়া আমাক অসমীয়া লিখিবলৈ কয় অসমক নিষেধ কৰি দিয়াৰ পৰিকল্পনা বন্ধ সংগঠনৰ হয় দ্ৰাবিড় পৰিষদৰ সভাপতি এজাহাক আলী দেৱানৰ বিস্ফোৰণ মন্তব্য কোনোপধ্যই বাংলাভাষীয়ে অসমীয়াই নিলিখে বুলি সৈকনি দিছে হয় আচলতে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সুৰক্ষিত ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video